আনৰ পিঠাৰে বিহু খোৱা বুলি কোৱা কথাষাৰ আপোনালোকে নিশ্চয় শুনিছে। আজি ৰাজলক্ষ্মীৰ ক্ষেত্ৰতো তেনেকুৱাই হৈ আছে। ছাতিটো যে লৈ আছে আৰু ৰেইনকোটটো যে পিন্ধি আছে দুয়োটাই তাই নহয়। আৰু কিয় পিন্ধাইছো শেষত কৈ আছো আপোনালোকক। আৰু স্কুলৰ পৰা আহি ৰাজলক্ষ্মী এনেকৈ বাট চাই আছে। তাইৰ এটা পাৰ্চেল আহি আছে। চুলিবোৰ চাওকচোন কেনেকুৱা হৈছে, লেচিয়া লেচি হৈ গৈছে খোপা বান্ধি বান্ধি। আৰু এয়া পাৰ্চেলটো ফাইনেলি আহি পাই গ'লি। কি আছে তাত চাওকচোন, ইমান ধুনীয়া ধুনীয়া ক্লিপবোৰ আছে। অকল এইবোৰে নহয়, বহুত বস্তু আছে আপোনালোকক দেখাবলগীয়া, কিন্তু কোনে এইবোৰ ৰাজলক্ষ্মীলৈ পঠিয়ায় আপোনালোকক সকলো দেখাই আছো। সকলোকে ভিডিঅ'টো চাই থাকিব। আৰু ফটো মাৰিবলৈ লোৱা দেখি ৰাজলক্ষ্মী কেনেকৈ পলালে চাওকচোন। আৰু পলোৱা দেখি মই ক'লো যে ভূত দেখাম, তেতিয়া তাই দৌৰি আহিছে। আৰু ৰাজলক্ষ্মীয়ে বাটেৰে গৈ থকা মানুহজনীক লগ পাই বুট মাহ কাঢ়ি পিনি খাই আছে চাওকচোন কেনেকৈ। ৰাজলক্ষ্মীয়ে ইনষ্টাগ্ৰামত ধুনীয়া ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰে বাবে তাইলৈ দুটা কোম্পানীয়ে প্ৰতি মাহে কাপোৰ বা যিকোনো ধৰণৰ শিশুৰ লাগতিয়াল বস্তুবোৰ প্ৰেৰণ কৰে। আৰু ছাতি আৰু যে ৰেইনকোটযোৰ যে পিন্ধি আছিল তাৰ কাৰণ হ'ল ফাৰ্ষ্টক্ৰাই নামৰ এপটোৰ পৰা মই এইবাৰ ছাতি আৰু ৰেইনকোট অৰ্ডাৰ দিব লাগিছিল, কিন্তু মই ভুলতে লেহেংগাৰ অৰ্ডাৰ দি পালোঁ। সেইবাবে লোকৰ বস্তুবোৰ পিন্ধাই পিনি ফটো আপলোড কৰিবলগীয়া আছিল। ধন্যবাদ আজিলৈ।